কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৫খনকৈ চুইচ গেটেৰে পানী এৰি দিয়াৰ ফলত নিশাটোৰ ভিতৰত বুৰ গৈছে কচুৱাৰ বিস্তীৰ্ণ অঞ্চল। বৰপানী নদীৰ ভগ্ন মথাউৰিৰে পানী সোমাই শ শ গাঁও প্লাবিত কৰাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনষ্ট হৈছে। ৰহা সমষ্টিৰ কচুৱাৰ জুৰিৰপাৰ লংজাম পদুমণি জাৰনী মাধৱপাৰা শিঙিমাৰী আদি অঞ্চল বানৰ কবলত পৰিছে। জুৰিৰপাৰ মাধৱপাৰাৰ কেইবাটাও পথৰ ওপৰেদি পানী বাগৰি যোৱাত যাতায়াত ব্যাহত হোৱাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ লোকৰ ঘৰ দুৱাৰত হুৰাহুৰে সোমাইছে বাঢ়নি পানী। ইফালে নিৰাপদ ঠাই বিচাৰি বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৫খন গেট চুইচ গেট এৰি দিয়াৰ ফলত আমাৰ বৰপানী নদী কালি আবেলিৰ পৰা আপোনাৰ লমজা পদুমণি জুৰিপাৰ মাধৱপাৰা বৰপানী নদী যিখন বৰপানীৰ ৰাস্তা আছে ৰাস্তাৰ ওপৰত ভাগৰি পৰি আমাৰ এতিয়া জুৰিপাৰ লকডাউন বজাৰৰ ওচৰতে কাষতে মধ্য জুৰিপাৰ তিনিআলি পাতমাতুল থানাত মান্দচলটো বানাতৰ নতুনকৈ আমি বনোৱাৰ পাছতে আজি কালিৰ পৰা ৰাতি 12টাৰ পৰা আপোনাৰ এক কঁকাল পানী ভাগৰি হৈ মাটি চুটি এফালে মাটি খান্দি চপ লৈ গৈছে। যে লমজা পদুমণি প্ৰায় মানুহৰ ঘৰতেই ঘৰতে পানী উঠিছে। পানীৰ কাৰণে কালিৰ পৰা তাৰ মানে গৰু বাছৰ লৈ কোনো মানুহ আছে আপোনাৰ এই পাহাৰত গৈছে আৰু কোনো মানুহ ঘৰৰ পৰা ওলাবলৈ কোনো সুবিধা নাই। পানী এতিয়া বৰপানী নদী বাঢ়ি আছে। বাঢ়ি আপুনি এইফালে বহুত মানুহৰ খেতি বাতি ধান কটা বহুত মানুহৰ বাকী আছে। ধান খেতি আপোনাৰ বহুত তলত গৈছে, বহুত ক্ষতিগ্ৰস্ত হৈছে। গৰু বাছৰ এতিয়ালৈ মানুহক ওলাবৰ কোনো সুবিধা নাই। এইটো জুৰিপাৰ মাধৱপাৰা হৈ যিখন ৰোডত আমি থিয় হৈ আছোঁ ইয়াত প্ৰায় এক কঁকাল পানীৰ ওপৰত পানী এতিয়া বাঢ়ি আছে। আপোনাৰ বহুত কেইটা গাঁও আপোনাৰ জুৰিপাৰ লমজা পদুমণি মাধৱপাৰা এইফালে খেৰুনি এইবিলাক বহুত কেইটা গাঁৱত পানী এতিয়া বাঢ়ি আছে। খেতি বাতি বহুত মানুহৰ মানে কি আপোনাৰ ধান কাটিছে, পথাৰত ধান আনিব পৰা নাই। বহুত মানুহৰ খেতি ৰৈছে, খেতি কাটিবলৈ কোনো সুবিধা পোৱা নাই। পটকৰ পানী মানে কাৰ্বি লাংপি মানে গেটখন এৰাৰ পিছতে পটকৰ পানী বাঢ়ি গৈছে। সেইকাৰণে মানুহৰ বহুত ক্ষতিগ্ৰস্ত হৈছে। মানুহৰ পথাৰত ধান কাটিছে ঠিকেই, কিন্তু মলন মাৰিছে। কোনো মানুহৰ মলন মাৰিছে, মলনত ধান আনিব পৰা নাই। আমি নিজেই মিচিং চিচিঙৰ পথৰ পৰা আনিবলৈ কোনো সুবিধা পোৱা নাই। ৰাতি 12টাত আমাৰ জুৰিপাৰ পানী সোমাই গৈছে। আমাৰ নিজৰ মিচিঙে পথাৰত আছে, বেৰ আছে। বহুত মানুহ খেৰ ধান বহুত মানুহ পথাৰত আছে। আমাৰ এই পশ্চিমী এইটো আমাৰ যিটো পথাৰত এই পথাৰত বহুত মানুহৰ ধান আপোনাৰ হেৰি আছে, পানীৰ তলত পৰিছে। আনিবলৈ কোনো সুবিধা নাই। পটকৰ পানী বাঢ়িছে। ৰাস্তাৰ ওপৰত আপোনালোকে যিখন ৰাস্তাত আমি থিয় হৈ আছোঁ ইয়াত প্ৰায় এক কঁকাল পানীৰ ওপৰত আছে। এতিয়া পানী বাঢ়ি আছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।